नमस्कार। आप सभी को अंगना थिएटर की तरफ से हार्दिक स्वागत है। भारत रंग महोत्सव के अंतर्गत विश्व जनरंग में आप सभी का स्वागत है। এনেকে সদাতে ভাল লাগে নেকি এনে আরে নোৱাৰি এনেকৈ গম পাইছা আজ প্ৰগ্ৰাম 7টা বজাত আহি বহি আছো কাৰো এটা খবৰ নাই এতিয়ালৈ মই কি নাই নেকি আজি আকৌ কি হ'ল ছোৱালী হিহঁতক খুব ফোন কৰ সোনকালে নহ'লে আমি কিন্তু প্ৰগ্ৰাম নকৰোঁ আৰু গুচি যাম ঘৰত সদা সদা সেইটোৱে সিহঁতৰ বাহানা ৰচুন খং নকৰিবি সিহঁতে কি চাগে আহি আছে আহি পোৱা আই নাই গ্ৰুপত কালি মেছেজ দিয়া হৈছিল না 6টা বজাৰ পৰা ৰিহাৰ্চেল হ'ব বুলি ধৈৰ্য ধৰচোন অকমান रबा रबा সিহঁতে মেছেজ কোনোবা দিন আছে আমাক ৰিপ্লাই দিয়ে নে এইটোৱে কথা মানে এনে টিমটো চলি আছে আৰু চলিব লাগে এনে চলি আছে বাস কোনো কথাই নাই ৰবাচোন সেইবোৰ টেনচন নলবা তোমালোকে যোৱাচোন সিহঁতে আহিছে নে চাই আহাচোন মই চাই আহিম আৰু যদি সিহঁত নাহে ৰখি থাকিম মই তাত একো নহয় অকমান আগবাঢ়ি যোৱাচোন যদি লাহে লাহে আছে একদম জোৰকে লৈ আহা এইবিলাক ভাল নালাগে একদম ফাল্টু হৈ থাকে কাইলৈৰ পৰা কিন্তু মই ৰিহাৰ্চল নাই মই নাও আজি যদি ফাল্টু হয় কালিৰ পৰা নাহোৱে ৰিহাৰ্চেল এনেকুৱা টাইমত সোনকালে আহিল আমি এতিয়া ৰখি থাকিম অলপ দূৰ কাম কৰিম কথা হ'ল নেকি ৰবাচোন খং নকৰিবা অকমান ধৈৰ্য ধৰা এটা গ্ৰুপৰ কাম ন আমিতো অকলে অকলে কাম কৰা বাইদেউ গ্ৰুপ বুলি বহুত বছৰ সহ্য কৰিলোঁ আৰু সহ্য কৰা নহয় এনেকে ৰবাচোন ৰবা মই চাই চাই আহক যাওক কিন্তু মই কৈছোঁ যে আজি যদি নহয় মই কিন্তু কালিৰ পৰা যোনে যি কৰে কৰি থাকক যোনে যি কৰে কৰক অকমান ধৈৰ্য ধৰা আহিব সিহঁতে আমাৰ কাম থাকে ন ঘৰত। এইয়া। আহিছে দে একদম আহিছে ঠোঁটা বজাই কিনে আহি আছে একেবাৰে এইবিলাক আহক ইমান দেৰি ৰখিলো আহি আছে এতিয়া কি তোৰ কিয় সদায় এইবাৰ দেৰি হয় হা দেৰি হোৱা নাই মই তাইক ঘৃণা কৰিছো তোৰ কাৰণে কি আমি গোটেইবোৰ আৰু ইয়াত ৰখি থাকিম নেকি মোৰ কাৰণে ক'ত সদায় ৰখি থাকো মইতো সদায় আগে আগে আহো। এতিয়া কাজিয়া পেচাল এৰচোন এতিয়া আমি কি কৰিব লাগে অনুশীলন কৰিব লাগিছো সকলোৱে মিলা প্ৰীতিৰে অনুশীলন কৰিলেহে হ'ব। সদায় কি প্ৰতিখনতে মোক ধৰি চাওক নালাগে বাইদেউ ন। আপুনি এনেকৈ ক'লে নহ'ব কথাবিলাক কাৰণ সদায় আমি ছটাত আহি গৈ থাকোঁ বাকীবিলাকৰ কোনো দিনা খবৰ নাথাকে ইয়াত মোৰো ঘৰত কেতিয়াবা কাম বাইদেউ আমাৰো কাম থাকে বহুত হয় দিয়া আমাৰো কাম থাকে যদি কাম থাকে সকলোৱে ডান্স কৰিব নালাগে বিহু কৰিব নালাগে ঠিক আছে হ'ব এতিয়া ধৈৰ্য ধৰ সকলোৱে কোন তোমালোক মুনিগত তোমালোকক দেখি এনেকুৱা লাগিছে তোমালোক যেন ভাগৰুৱা হৈ পৰিছে হয় মণিবৰ আমি বহুত ভাগৰুৱা অনুভৱ কৰিছো আমি বহু দূৰণি ঠাইত আমাৰ অসমৰ লোকনৃত্য বিহু ৰীতি প্ৰদৰ্শন আছে কিন্তু আমাৰ মাজত সঘনাই কাজিয়া হৈ থাকে হয় মুনিগৰ আমি কোনেও কাকো বেয়াকৈ ক'বলৈ কুণ্ঠাবোধ নকৰোঁ কাৰো মাজত একেবাৰে একতা নোহোৱা হৈছে ইয়াৰ বাবে পৰিত্ৰাণৰ কিবা উপায় আছেনে মুনিগৰ আপুনি নাট্যশাস্ত্ৰ ৰচনা কৰিছে আপুনি আমাৰ সকলো কথাই জানে আপুনি কিবা এটা উপায় দিয়ক আমাক মানৱ জাতিয়ে ধৰ্ম কাম অৰ্থ আৰু মোক্ষৰ পৰা সঠিক পথলৈ যাবলৈ স্বয়ং ব্ৰহ্মদেৱে নাট্যবেদৰ সৃষ্টি কৰিলে সেই নাট্যবেদৰ প্ৰায়োগিক দিশটোৱে হৈছে নাট্যশাস্ত্ৰ শিল্পীৰ মন সদায় উদাৰ হ'ব লাগে উদাৰ সত্যত থকাজনহে প্ৰকৃত শিল্পী সেয়ে তোমালোকে ঈৰ্ষা পৰিত্যাগ কৰা ঈৰ্ষাই একোটি মন ধ্বংস কৰি পেলাব পাৰে একোটি জাতি ধ্বংস হৈ যাব পাৰে ধন্য মুনিবৰ ধন্য এতিয়া তোমালোকে সকলোৱে মিলিজুলি অনুশীলন কৰা চাবা তোমালোকৰ বিজয় নিশ্চিত ধন্য মুনিবৰ ধন্য তথাস্তু এয়া দেখিলানে মণিবৰে আমাক আশীৰ্বাদ দি থৈ গ'ল এতিয়া সকলোৱে মিলি জুলি আমি আখৰা আৰম্ভ কৰোঁ
বঢ়িয়া বঢ়িয়া সুন্দৰ অভিনয়